আজি দাখিল কৰা চাৰ্জশ্বিটখনক লৈ আপোনালোক সুখীনে? আমি কিন্তু নহয়। কিয় সুখী নহয় স্পষ্টভাৱে জনাম। আৰু আমি আজিয়েই কৈ থলো, এই শ্যামকানু মহন্ত নামৰ বেপাৰীজনৰ একো নহয়। লিখি ৰাখক। এই যি কেইদিনমান জেল খাটিল আৰু কেইদিনমান থাকিব, তাৰপিছত ওলাই আহি আকৌ এনেকৈ ফেষ্টিভেল পাতি ঘূৰি ফুৰিব। নিজেই চিন্তা কৰক, আমি আইনৰ মানুহ নহয়। জুবিন গাৰ্গক যিহেতুকে হত্যা কৰা বুলি কোৱা হৈছে আৰু এই হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰিছে মাত্ৰ 4জন ব্যক্তিক, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক। এতিয়া চাওক, আমি কি দেখিছিলো? আমি দেখিছিলো ইয়টত তেওঁ ঘূৰি ফুৰিছিল সাগৰত, লাইফ জেকেট অবিহনে তেওঁ জঁপিয়াইছিল, লগত আৰু কেইবাজনো আছিল। ইয়াৰ বিপৰীতে তাত থকা আছিল শ্যামকানু মহন্ত। শ্যামকানু মহন্ত মিটিঙত আছিল। এতিয়া কোৰ্টে কি বিশ্বাস কৰিব? কেনেকৈ জুবিন হত্যাত শ্যামকানু জড়িত হ'ব পাৰে কওক? ইয়াৰ নেপথ্যত যে ডাঙৰ এটা ভয়ংকৰ যে ষড়যন্ত্ৰ আছিল, সেই ষড়যন্ত্ৰৰ কথাবোৰ পোহৰলৈ নাহিল, পোহৰলৈ অহা উচিত আছিল। আৰু যদি শেখৰ, অমৃত প্ৰভা আৰু সিদ্ধাৰ্থহঁতে জুবিন গাৰ্গক শ্যামকানুৰ নিৰ্দেশ মতে সাগৰলৈ নি মাৰিছিল, হত্যা কৰিছিল, তেতিয়াহ'লে ইহঁতত থকা বাকী কেইজনে কি কৰি আছিল? সন্দীপন গাৰ্গে কি কৰি আছিল? ইহঁতত থকা প্ৰবাসী অসমীয়াসকলে কি কৰি আছিল? তেওঁলোক কিয় দোষী সাব্যস্ত নহ'ব? তেওঁলোক কিয় হত্যাকাৰী নহ'ব? আৰু জুবিন গাৰ্গক যে ছিংগাপুৰলৈ হত্যা কৰিবৰ কাৰণে নিয়া হৈছিল, তাৰ নেপথ্যত কোন কোন আছিল? যিহেতুকে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল, গতিকে এই হত্যাত কেৱল এই 3জনেই থাকিব নোৱাৰে বা 4জনেই থাকিব নোৱাৰে। হত্যাকাণ্ড সংঘটিত হোৱা ঠাইত যি কেইগৰাকী লোক আছিল সমানেই দায়ী, সমানে দোষী। তেওঁলোকৰ নাম কিয় নাথাকিব? তেওঁলোক কিয় অভিযুক্ত নহ'ব? তেওঁলোক কিয় দোষী সাব্যস্ত নহ'ব? তেওঁলোকৰ শাস্তি কিয় নহ'ব? মানে এয়া কি? অসমৰ সাধাৰণ জনতাৰ আবেগক লৈ খেল খেলা হৈছে নেকি? 12,000 নহয় 50,000 পৃষ্ঠাৰ চাৰ্জশ্বিট হওক, আৰু আৰক্ষীয়ে তাত গৈ যদি কিবা তদন্ত কৰিছিল সেই কথাবোৰ কওক। সাগৰলৈ নগ'ল, হোটেলখনলৈ নগ'ল, ছিংগাপুৰৰ সকলোবোৰ মানুহক গ্ৰেপ্তাৰ কৰা নহ'ল, কেৱল মাতি আনি সুধি পুছি আকৌ ৰাজকীয় ষ্টাইলত বিদায় দিলে। এনেকৈ আমি বিচৰা এই ন্যায় আমি পাব পাৰোনে? আৰু এই প্ৰশ্নটো অসমৰ প্ৰতিগৰাকী জুবিন প্ৰেমীৰ প্ৰশ্ন, জুবিন অনুৰাগীৰ প্ৰশ্ন। এইকাৰণে কৈছো, আমাৰ প্ৰিয় শিল্পীগৰাকীক যেনেকৈ আমাৰ মাজৰ পৰা কাঢ়ি নিলে, তাৰ ন্যায় অসমীয়াই পাব লাগিব, অসমবাসীয়ে পাব লাগিব, জুবিন অনুৰাগীয়ে পাব লাগিব। কেৱল কেইজনমানকে দোষী সাব্যস্ত কৰি এনেকে চাৰ্জশ্বিট দাখিল কৰিলে নহ'ব। আৰু আমি এটা কথা স্পষ্ট কৰি দিওঁ, মই আগতে কৈছো যে শ্যামকানু হাৰি যাব, আৰু এওঁলোকো যে নাহাৰিব তাৰ কি মান আছে? চাৰ্জশ্বিট দাখিল কৰাহে হৈছে, কোৰ্টত যাব, কোৰ্টেতো আপোনাৰ প্ৰমাণ বিচাৰিব। কি প্ৰমাণ আছে? হত্যা কৰাৰ প্ৰমাণ কিবা আছে নেকি? গতিকে হত্যা কৰাৰ প্ৰমাণ প্ৰস্তুত কৰিব লাগিব, যুগুত কৰিব লাগিব ৰাজ্য চৰকাৰৰ তদন্তকাৰী বিষয়াসকলে। এতিয়া তেওঁলোকক আদালতত প্ৰতিষ্ঠা কৰিব পৰাকৈ প্ৰমাণ গতাব লাগিব, প্ৰমাণ জমা দিব লাগিব। আবেগত কোনো কাম নহয়, কাৰণ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ বস্তু, ৰাইজৰ আবেগটো সম্পূৰ্ণ বেলেগ বস্তু। সেইকাৰণে কৈছো, যিখিনি সময়ত জুবিন গাৰ্গক সাগৰত হত্যা কৰা হৈছিল, সেইখিনি সময়ত শ্যামকানু মহন্ত মিটিঙত ব্যস্ত আছিল। আৰু কি প্ৰমাণ লাগে? শ্যামকানু মহন্ত যে জড়িত নাছিল? আমাক লাগে নেপথ্যত কোন আছিল, কিয় হত্যা কৰিলে, কাৰ কাৰণে হত্যা কৰিলে, কিহৰ বাবে হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, সেই কথাবোৰ আমাক লাগিব। আনহাতে তেওঁৰ ঘৈণীয়েক কণিতা ডেকাক নামাতিলেই, আৰু তাত থকা আপোনাৰ এই প্ৰাগৰ মালিকহঁতক বৰ বিশেষ একো গুৰুত্বই নিদিলে। মানে কি? তাত থকা প্ৰতিগৰাকী লোকেই সমানে জগৰীয়া, যিহেতুকে তেওঁলোকৰ সন্মুখত জুবিন গাৰ্গক হত্যা কৰিছে। ইয়াত কোনো যুক্তি নাথাকিব, ইয়াত কোনো বৰ বিশেষ বাহুল্যমী নাথাকিব। অসম আৰু অসমবাসীয়ে এটাই বিচাৰিছে, জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিয়ে শাস্তি পাব লাগিব, আৰু সেই শাস্তি হ'ব লাগিব জুবিন গাৰ্গক হেৰুৱাই আমি পোৱা দুখৰ সমান। গতিকে প্ৰিয় দৰ্শক, এটা কথা নিশ্চিত থাকক, লাখ লাখ জুবিন অনুৰাগী, এটা কথা নিশ্চিত থাকক, জুবিন গাৰ্গক যিসকলে হত্যা কৰিছে, কোনে কি কৰে নাজানো, ঈশ্বৰে কিন্তু এদিন এওঁলোকক দোষী সাব্যস্ত কৰি উচিত শাস্তি দিবই, আৰু আমাৰ সন্মুখত তেওঁলোকে শাস্তি পাব। লিখি ৰাখক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।